কওকচোন। শনিবাৰ দিনা ৰাতি 8টা বজাত ঘৰত আহিছে। ঘৰত আহি কিনে আৰু ল'ৰাটো খোৱা লাগে লেট্ৰিজেন দিনত 3 দিনৰ মূৰত লাগে এটাকে লেট্ৰিজেন 500 টাকা কৰি লয় এটা লেট্ৰিজেন। তাতে দে সদায় দে এঠান যে 3 দিন 4 দিন হল ঘৰত নাই, মানুহটো নাইকা হৈ গৈছে। আৰু ঘৰত কৈ গৈছে যে বকত যাম, আমি বকত যোৱা কথাটো কৈ গৈছে। তাৰপিছত আৰু নাই, মানুহটো ফোনতো নাপাং, তাক খবৰো নাই, ক'ত আছে নাছে, আমি বিচাৰি আছো। কি নাম মানুহজনৰ? পৰিতোষ মণ্ডল। বয়স কিমান মান হ'ব? বয়স 25। কি কাম কৰে? গেৰেজৰ মেকানিক কাম কৰে, মামাৰ গেৰেজত। এতিয়া আপোনালোকে কি বিচাৰে? আমি বিচাৰো সি ঘৰত আহক। আমাৰ এই অসুবিধা হৈছে, ল'ৰাটোৰ খোৱা লোৱা, আমাৰ খোৱা লোৱা, আমাৰ থাকা খোৱা লোৱা সেইবিলাক অসুবিধা। ল'ৰাটোৰ বয়স 2 বছৰ 4 মাহ। এই সম্পৰ্কে আপোনালোকে আৰক্ষীৰ লগত কিবা যোগাযোগ কৰিছে নেকি? কাৰো লগত যোগাযোগ কৰা নাই। আমি আৰু বেলেগ মোবাইলটো কিবা লক কৰি থৈ দে, আমি আৰু মোবাইলটো লালি কিবা গালি দে। তাৰপিছত আৰু ছপা ৰাতিটো মোবাইল চাইয়ে থাকে, তাৰ লগত কিবা কথা পাতি থাকে হেডফোনত, আমি নাজানো। আমাক দেখলি তাই গালি পাৰি থাকে, মোবাইলটো লাৰবা নেদে। এতিয়া আপোনাৰ মানে কেনেকুৱা সন্দেহ? কাবা মাইকী মানুহৰ লগত কিবা যত আছে, সেইটো সন্দেহ কৰি আছো। কাবাৰ লগত কিবা